ঐ বিহু পাতিম বুলি কৈছ যে, ঐ বিহু পতাটো ইমান মুখৰ কথা বুলি ভাবিছ নেকি? মামুলিখিনি পইচা লাগিব। ঐ লাগিবতো আকৌ, বিনা পইচাত বিহু হ'ব নেকি? আৰু মই থাকোঁতে পইচাৰ কাৰণে কেলে ইমান মাথা মাৰি ফুৰিছ? পইচা কেনেকে ক'ৰ পৰা উলিয়াব লাগে মই জানো নহয়। মুঠৰ ওপৰত ঐ বিহু পাতিম বুলি কৈছো যেতিয়া পাতিমেই, 110% খাটাং। মোৰ কিবা এই বিহু বুলি ক'লে মনটো কোচ খাই অহাহে হৈছে আৰু তহঁতি পাত যদি পাতি থাক, মই হ'লে সেইবিলাকৰ মাজত থাকিবলৈ নাই দেই। হে ঐ কিহৰ মাজত থাকিবলৈ নাই বুলি ক'লি মুনুকণ? ঐ তই মানে বেৰত কাণ পতা মানুহৰ আগতে ছাইডত আহি ৰখি কথাবিলাক শুনি আছিলি ন? কাটটোপকে দিম পাই ঐ ছাইডত ৰখি মই কথাবিলাক শুনি থকাহেঁতেন ইয়াক আকৌ কিহৰ মাজত সোমাবলৈ নাই বুলি সুধিলোহেঁতেন নেকি? জনা আছে কাৰ কি মতি গতি। মনে মনে থাক, তহঁতি দুটা লাগি দিয়ে মানে এতিয়া বৰ শিং লগা মানুহ তহঁতি। ঐ মুনুকণ, ঐ কিহৰ মাজত সোমাবলৈ নাই বুলি ক'লি? একো নকলিচোন। মই ক'বলৈ সুবিধা পাইছো ক'ত? তহঁতি দুটাই চোন পাতি হাঁহৰ আগতে টেপ টেপাই মাতিয়ে আছ। দে এতিয়া সুবিধাটো পাইছ নহয়, ক। বিহুৰ মাজত সোমাবলৈ নাই কৈছো। বিহুৰ মাজত সোমাবলৈ নাই? বিহুচোন গৈ সেই কলিয়াব পাব হ'ল, এতিয়ানো আকৌ তই কিয় সোমাবগে লাগে? এইটো পুতুকণহঁতি বিহু ফাংচন পাতিম বুলি কৈছে, সেই বিহু ফাংচনৰ মাজত মই সোমাবলৈ নাই বুলি কৈছো। সেইটো কথা। নোসোমা যদি নেলাগে আৰু, সেইটোনো কি ডাঙৰ কথাটো? আমি মখা আছো নহয়, নে কি পুতুকণ? তো আকৌ সোমাবলৈ মন যাব সোমাব, সোমাবলৈ মন যাব নাই। তেতিয়াহ'লে মুনুকণৰ পদটো এবাৰ মোকে দি দিবি। মুনুকণৰ পদটো মোকে দি দিবি। দম আছে তোৰ সেইখন কমিটি চলাই নিবলৈ? দম আছে নে নাই সময়তহে গম পাবি, ইমান আগতীয়াকে কেনেকে গম পাবি? বৰ ফেটে মাৰি নাথাকিবি। সঁচা কথা ক'লো যে লাজ লাগি গ'ল। যোৱাবাৰ সেই লটাৰী খেলখনত ধন ভৰালি হৈ কি কৰিলি দেখিলো নহয়। এইবাৰো মানে সেই লটি ঘটি কৰিবলৈ মন। ইয়াৰ কথা নুশুনিবি মিছা পুতুকণ, ইয়াৰ কথা শুনিব লাগিলে মৰি যাবি। ধন ভৰালিটো এবাৰ মুনুকণ নাথাকে যদি মোকে দিবি। হ'ব বৰ লেবেল ফালিব নালাগে। যোৱাবাৰ লটাৰী খেলখনত মোৰ কাৰণে লটি ঘটি হৈছিলে নে তোৰ কাৰণে লটি ঘটি হৈছিলে দেখাই দেখি আছে নহয়। নিজে চালা মোৰ পৰা পইচা সোপা নি বুকত এণ্ট্ৰি নকৰিবি, এতিয়া মোক বদনাম দিবলৈ আহিছ। বিহু পাতিবলৈ পোৱাই নাই, বিহুখন পাতিম বুলি আলোচনা কৰিছোহে। আলোচনা সম্পূৰ্ণ নহওঁতে কাজিয়া আৰম্ভ কৰিলিয়ে। দেখিছ নাই এইকেইটা ধন ভৰালিটোৰ কাৰণে কেনেকুৱা কৰি আছে। আৰু মই বিহু কমিটিত নাথাকো বুলি কোনে ক'লে? মই কিবা এনেহে কৈছিলো, থাকিমতো বিহুত। আকৌনো তেতিয়াহ'লে অথনিৰ পৰা মোক চুপতি কাম মূৰাটো কৰিবলৈ মাৰি আছিলি। তহঁতি মানে মনে মনে বিহু পাতিব খুজিছ ন? কালিয়া, কোনে ক'লে মনে মনে বিহু পাতিবলৈ লৈছো বুলি? বিহু ফাংচনখন পাতিম বুলি আলোচনা কৰিছোহে। সেই আলোচনাখন সম্পূৰ্ণ নহওঁতে দেখা নাই জানো ভেবেলা আৰু কণপিতৰে কেনেকে ধন ভৰালিটোৰ কাৰণে কাজিয়া লাগিছে? কি? ধন ভৰালিৰ কাৰণে কাজিয়া লাগিছে? এইবাৰ মানে ধন ভৰালি মুনুকণ নাথাক? ভালে হ'ব দে, তই বহুত কেইবছৰ ধন ভৰালি কৰি আছ নহয়। এইবাৰ নহ'লে সেই ধন ভৰালিটো মোকে পাতিবি। কালিয়া, মই ধন ভৰালিত নাথাকো বুলি কোনে ক'লে তোক? কোনে ক'লে মানে? এতিয়াচোন তোৰ মুখৰ আগতে পুতুকণে বলকি আছে বোলে কণপিত আৰু ভেবেলাই ধন ভৰালিৰ কাৰণে কাজিয়া লাগিছে বুলি। সেইটো কাৰণে কৈছো। বাৰু এতিয়া এইবিলাক ফাল্টু কথা বাদ দে, এতিয়া মূল কথাকেইটালে আহ। দে ক, কি ক'বলগীয়া আছে কৈ থাক, শুনি আছো আমি। কি ক'বলগীয়া আছে কৈ থাকিলে হ'ল, আমি এনো পিছত যোৱা মানুহে আৰু। এইকেইটাই কেনেকুৱা কথা কৈছে চা। আগত যোৱা পিছত যোৱা বুলিবলৈ কি আছে? বিহুখন হ'লেই হৈছে। সেইটো কথা যদি কাম এটা ক, এইবাৰ তেতিয়াহ'লে ধন ভৰালিটো মোকে দি দে। কালিয়া, তই জোখতকে অলপ বেছি কথা কওঁ দেই। মিটিং শুনিবলৈ আহিছ, শুনিবলৈ মন আছে যদি শুন, আৰু শুনিবলৈ মন নাই যদি ইয়াৰ পৰা যা, নে কি পুতুকণ? তহঁতৰ এইবিলাক ফাল্টু কথাৰ কাৰণে মিটিংখনকে আৰম্ভ কৰিব পৰা নাই। এতিয়া গৈ থৈ দুখটো মানে সেই মোৰ গাতহে হ'লগে। দে মিটিং আৰম্ভ কৰ। শুন তেতিয়াহ'লে, ভেবেলাই লগৰ 4-5টা মান লৈ তই সেই টাউনত কালেকশ্যন কৰিবলৈ যাবি। তাৰপিছত কণপিতয়ে তয়ো লগৰ কেইটামান লৈ আমাৰ সেই তিনিআলি চকৰ পৰা আদি কৰি সেই শিপিনৰ গাঁওকেইখনত কালেকশ্যন কৰিবলৈ গুচি যাবি। আৰু কালিয়াই তই লগত লগৰ কেইটামান লৈ আমাৰ গাঁওখনকে ধৰি তাৰ কাষৰ গাঁওখন 2-3খন গাঁও কেইখন পাৰ পুৰা কালেকশ্যনটো কৰি মালটো উঠাই নিবি, ঠিক আছে? দুইটাই বহি লৈ যি ধুনীয়াকে ডায়লগ কেইটা মাৰি আছ, বাপেৰেহেঁতে তহঁতক দিবলৈ পইচা হাতত লৈ ৰখি আছে বুলি ভাবিছ নেকি? কালেকশ্যন কৰিবলৈ যোৱাকেইটাহে গম পায় কিমান কথা শুনিব লাগে। আৰু তহঁতি দুটা ইয়াত বহি কি ঘটিটো কৰিবি, নে ঘোঁৰা ঘাঁহ কাটিবি? তই কমিটিৰ ওপৰত মাত মাতিছ? সময়ত মাতিব লাগিব। সময়ত মাতিব লাগিবতো আকৌ। মুনুকণ, নহ'ব বুজিছ, নহ'ব। এই কালিয়াকে কণপিতকে আমাৰ কমিটিত ৰখা নহ'ব। ইহঁতি দুটাই বৰ ডাঙৰ কথা ক'বলৈ ধৰিছে। মইনো কেতিয়া ডাঙৰ কথা ক'লো? মই কিবা অকল সময়ত মাতিব লাগিব বুলিহে ক'লো। হ'লেও তই কালিয়াৰ লগত কথাটো সহযোগ কৰিয়ে কৈছ ন? গতিকে লৈ তই আৰু কালিয়া আমাৰ কমিটিত থাকিব নালাগে। মুনুকণে একদম ঠিক কথা কৈছে। ইহঁতি দুটা এনেও অকণমান জেং মানুহ।
ঐ ভেবেলা, ঐ ঘোঁচাৰ কোবত নাক ভাঙি দিম দেই। তেনেকুৱা জাহা তাহা কথা নকবি। কিহত জেং দেখিলি? মোক খাৰু পিন্ধা মাইকী মানুহ বুলি ভাবিছ নেকি? হাত লগাইছা না, ময়ো একে ঘোঁচাই তোৰ নাকৰ বাৰান্দা উফৰাই দিম। হেই তেৰিকা, এইকেইটা মানে সঁচাকে বৰ হিং লগা বস্তু দেই। অকমান কথাতে খিং 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 খিংকে মানে লাগিয়ে যাব। এইকেইটাক লগত লৈ কেনেকেনো বিহু পাতিম ভগৱানেহে জানে আৰু। ৰ মুনুকণ, ৰ তয়ো অকমান মনে মনে থাক। ভেবেলা, ঐ কালেকশ্যন কৰিবলৈ যোৱা তোৰ কিবা কমপ্লেইন আছে নেকি? নাই, মোৰ কোনো কমপ্লেইন নাই। টাউনত কালেকশ্যন কৰিবলৈ পামতো, গাঁৱত হোৱাহেঁতেন বাৰু বেলেগ কথা। গুড। আৰু কণপিত আৰু কালিয়া, তহঁতি দুটাই কি কৰিবি? কালেকশ্যনত যাবি নে কমিটিৰ পৰা ওলাবি? ঐ কমিটিৰ পৰা ওলাম বুলিনো কোনে ক'লে? তহঁতি দুটাহে উলিয়াই দিওঁকে আছ। মইতো যাবলৈ ৰাজিয়ে আছো। গুড। আৰু কালিয়া, তই পিছে কি কৰ? কি কৰ মানে? কিডাল কৰিবি আৰু? পঠিয়াইছ যেতিয়াতো যাবই লাগিব, বিহুখনতো পাতিবই লাগিব। গতিকে লৈ যাম আৰু দে। ঐ এনেকুৱাহে হ'ব লাগে কথা, সদায় পজিটিভ হ'ব লাগে। মুনুকণ, ঐ তোৰ লগত সেই যোৱা বছৰৰ পুঁজি পইচা আছে নহয়? পুঁজি পইচা আছে নহয় মানে জাৰিলে জোকাৰিলে কেইটকামান ওলাব চাগে। হ'ব। ঐ জাৰি জোকাৰি 3-4শ মান ওলালে হ'ব। ঐ ইহঁতৰ কলম এটা, দাঁত চাই বহী এখনে কিনি দি দিবি। আৰু তহঁতিকেইটাও গণ্ডগোল নকৰিবি। কালেকশ্যন যিটো দিয়ে গোটেইটো লিখিবি। এই কমিশ্যন খাবলৈ 100 টকা কমকে লিখো বুলি নাভাবিবি আকৌ। এই বিহুখন পতা কথা আছে নহয়। নকৰো। সেইটো ভুলটো মই জিন্দাগীটো নকৰো। বাকীকেইটাই কি কৰে ক'ব নোৱাৰো, মই হ'লে নকৰো দেই। বোলে চোৰে নেৰে চোৰৰ পৰকতি, কুকুৰে নেৰে চাই, যাৰ যি পৰকতি মৰিলে লগত যায়। কাট মাৰি কথা শুনা স্বভাৱটো নগ'ল আৰু এইডালৰ। মিটিং সমাপ্ত হ'ল যেতিয়া সকলো ঘৰা ঘৰি যাব লাগে নে কি? যাব লাগে। ইয়াত ৰখি থাকিতো কাম নাই। তেতিয়াহ'লে মুনুকণে আজিয়ে দিয় নে কাইলৈ দিয়, এই কলম এটাই বহী এখনে আমাৰ ঘৰত মোক দি থৈ যাবি। হেই, শুভ কামত পলম কি হয়? আজি কাইলৈ নেলাগে নহয়। ঐ এতিয়া যাওঁতে তোৰ হাতত দি পঠিয়াম। ব'ল তেতিয়াহ'লে। ব'ল।